হেল্ল' এভৰিৱান, সকলোকে ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। হেপী ৰিপাব্লিক ডে সকলোকে। আৰু এয়া হৈছে আমাৰ নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামৰ পৰিৱেশ। আৰু আজি যিহেতু গণৰাজ্য দিৱস, সেইকাৰণে আমাৰ নগাঁও গাৰ্লছ কলেজৰ NSS ইউনিটেও পেৰেড কৰিবলৈ আমি গৈছিলোঁ ইয়াতে। আজি পৰা প্ৰায় এবছৰ দুবছৰ মানৰ পৰা আমি পেৰেড কৰি এতিয়াৰ পৰা NSS জইন কৰিছোঁ, মানে কলেজ গৈছোঁ তেতিয়াৰ পৰা। এইটো হৈছে আমাৰ পেৰেড টিমটো, আৰু ইয়াৰ ভিতৰত মই কোনজনী আপোনালোকে কমেণ্ট কৰি জনাব যদি চিনি পাইছে। আৰু আমাৰ কলেজৰ NSS টিমে যেতিয়াৰ পৰা মানে প্ৰথম এই পেৰেডত অংশগ্ৰহণ ল'বলৈ লৈছে তেতিয়াৰ পৰাই মই পেৰেড কৰি আহিছোঁ। মানে 2024 চনত যেতিয়া আমি এডমিশ্যন লৈছিলোঁ তেতিয়া 15 আগষ্টৰ পৰাই আমাৰ পেৰেড আৰম্ভ হৈছিল। আৰু এটা কথা কি জানেনে, প্ৰথম মই NSSত জইন হ'ম বুলি ভবা নাছিলোঁ বা গমো পোৱা নাছিলোঁ, কিন্তু মই ষ্টেডিয়ামত পেৰেড কৰিবলৈ পাম বুলি 15 আগষ্টত পেৰেড কৰিবলৈহে গৈছিলোঁ। তেতিয়াৰ পৰা বাৰু ভালদৰে NSSও কৰি গৈ আছোঁ। আৰু এইফালে আমি পেৰেড কৰি আহিলোঁ, তাৰপিছত এয়া বেলেগ প্ৰগ্ৰামবোৰ হৈছে আৰু ধুনীয়াকৈ। আৰু এইফালে আমি অলপমান সেয়া চাবলৈ বুলি গৈছোঁ। আৰু ইয়াতে হৈছে আমাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ যোৱা বিহু নাচটো হৈছে। আৰু এফালে বাগৰুম্বা, যিটো বেছিদিন হোৱা নাই হৈ গৈছে ৱৰ্ল্ড ৰেকৰ্ড, সেয়াও আহিছে। মানে আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিমানখিনি ছোৱালীয়ে কৰিছিলে। আৰু শেষত এনেকৈ আমাক পেকেট লাঞ্চ দিলে, এটা টিমক দি দিছে মানে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে আগলৈ অহা ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পায়।